আজিৰ ভিডিঅ'টোৰ বিষয় হ'ল এজন বিশেষ শিক্ষক আৰু এগৰাকী বিশেষ ছাত্ৰীৰ সম্পৰ্কত। এজন ভাল শিক্ষকে কেনেকৈ এগৰাকী ছাত্ৰী বা এজন ছাত্ৰৰ জীৱনত আমূল পৰিৱৰ্তন আনি দিব পাৰে তাক এই ভিডিঅ'টোত আলোকপাত কৰা হৈছে। আপোনালোকে যদি এনেকুৱা ধৰণৰ মটিভেশ্যনেল ভিডিঅ'বিলাক চাই ভাল পায়, অৱশ্যেই আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ পিছত আপোনালোকে মতামত দিবলৈ নাপাহৰিব। আজি ক'বলৈ যোৱা সেই বিশেষ ছাত্ৰীগৰাকীৰ নাম হ'ল এভলিন গ্লেনী। এভলিন গ্লেনী 8 বছৰ বয়সলৈকে আপুনি কিংবা মই শুনাৰ দৰে ঠিক একেধৰণে সুন্দৰকৈ কথাবিলাক শুনিবলৈ পাইছিল বা যিকোনো শব্দ শুনা পাইছিল। কিন্তু 8 বছৰ বয়সত এভলিন গ্লেনীয়ে সেই শুনাৰ পৰিমাণটো কমি আহিল। হঠাৎ এভলিনৰ মাকে এদিন লক্ষ্য কৰিলে যে এভলিন গ্লেনীক ষ্টেজলৈ মাইকত মাতি থকা হৈছে, কিন্তু এভলিন গ্লেনীয়ে কোনো ৰেছপন্স দিয়া নাই। এই কথাটোৱে এভলিন গ্লেনীৰ মাকক চিন্তিত কৰি তুলিলে। কিন্তু এভলিন গ্লেনী সৰু ছোৱালী হলেও তাই আত্মসন্মান খুব বেছি আছিল আৰু সেইকাৰণে এভলিন গ্লেনীয়ে সেই কাণেৰে যে নুশুনে সেই কথাটো সকলোৰে পৰা লুকুৱাই ৰাখিলে। কিন্তু এনেকুৱা এটা শাৰীৰিক বিসংগতি সদায় দিনৰ বাবে লুকুৱাই ৰখাটো সম্ভৱ নহয় আৰু হঠাৎ এদিন এভলিন গ্লেনীৰ বিদ্যালয়ৰ অধ্যক্ষই এভলিন গ্লেনীৰ মাকক মাতি পঠালে আৰু জনালে যে এভলিন গ্লেনীক এজন বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ লৈ যোৱা উচিত, যিহেতু ছোৱালীজনীয়ে কাণেৰে শুনা নাপায়। বিশেষজ্ঞ চিকিৎসকে যেতিয়া এভলিন গ্লেনীক পুংখানুপুংখকৈ পৰীক্ষা কৰিলে, তেতিয়া তেওঁ পালে যে এভলিন গ্লেনীৰ কাণৰ সৈতে সংযুক্ত যিবিলাক স্নায়ু আছে বা নাৰ্ভ আছে সেইবিলাকৰ গ্ৰেজুৱেল ডেমেজ হৈছে, অৰ্থাৎ ক্ৰমান্বয়ে সেইবিলাক অকামিলা হৈ আহি আছে আৰু খুব সোনকালে এভলিন গ্লেনী শ্ৰৱণ শক্তি সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। ঠিক সেই সময়তে এভলিন গ্লেনীয়ে ৰয়েল একাডেমি অফ মিউজিক নামৰ ইংলেণ্ডৰ বিখ্যাত সংগীতৰ শিক্ষানুষ্ঠানত নিজৰ নামভৰ্তি কৰে আৰু হঠাৎ এদিন তেওঁ ঘোষণা কৰে যে তেওঁ এগৰাকী জাইলোফোন বাদক হ'ব, অৰ্থাৎ তেওঁ জাইলোফোন বজাবলৈ ইচ্ছা কৰিলে। সেই একাডেমীৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে এভলিন গ্লেনীক ক'লে যে তেওঁ তেনেকুৱা এক অসম্ভৱ বাসনা দূৰ কৰা উচিত, কাৰণ তেওঁ কাণেৰে শুনা নাপায় আৰু জাইলোফোন বজোৱা তেওঁৰ বাবে সম্ভৱ নহ'ব। ঠিক সেই সময়তে এভলিন গ্লেনীৰ লগত সংযোগ হ'ল এজন বিশেষ শিক্ষকৰ। ঠিক শংকৰদেৱ আৰু মাধৱদেৱ লগ খোৱাৰ পিছত যেতিয়া মণিকাঞ্চন সংযোগ হৈছিল, অৰ্থাৎ দুইজন বিশেষ ব্যক্তিৰ সংযোগ সাধন হৈছিল, ঠিক তেনেকৈ এভলিন গ্লেনীৰ জীৱনলৈ ৰন ফৰ্বছ নামৰ সেই বিশেষ শিক্ষকজন আহিছিল। ৰন ফৰ্বছে প্ৰথমবাৰতে এভলিন গ্লেনীক উৎসাহ যোগালে আৰু ক'লে যে তেওঁ জাইলোফোন বজোৱাৰ প্ৰতি যি বাসনা আছে সেইটো এৰি দিয়া উচিত নহয়, তাৰ বাবে ৰন ফৰ্বছে সহায় কৰাৰ কাৰণে কাট ললে। ৰন ফৰ্বছে দুটা ঢোল লৈ আনিলে, এটা ডাঙৰ আৰু এটা সৰু ঢোল, আৰু এভলিন গ্লেনীক ক'লে যে তেওঁ দুইটা ঢোলৰ মাত কাণেৰে শুনাৰ পৰিৱৰ্তে শৰীৰৰ জৰিয়তে অনুভৱ কৰিব লাগে। এভলিন গ্লেনীয়ে প্ৰথম অৱস্থাত সফল নহলেও বহুবাৰ যেতিয়া ঢোল বজাবলৈ আৰম্ভ কৰিলে, ডাঙৰ আৰু সৰু ঢোল দুটা, তেতিয়া তাই অনুভৱ কৰিলে যে ডাঙৰ ঢোলটোৰ মাত তাই শৰীৰৰ ওপৰ অংশৰে সৈতে অনুভৱ কৰিব পাৰিছে আৰু সৰু ঢোলটোৰ মাত তাই কঁকালৰ পৰা তলৰ অংশৰে সৈতে অলপমান অনুভৱ কৰিব পাৰিছে। এই সৰু ঘটনাটোৱে এভলিন গ্লেনীৰ জীৱনলৈ এক যুগান্তৰ আনিলে বুলি ক'ব পাৰি। এভলিন গ্লেনীয়ে গোটেই শব্দ অনুভৱ কৰাৰ, শৰীৰে সৈতে শব্দ অনুভৱ কৰাৰ যি পাৰ্থক্য, সূক্ষ্ম পাৰ্থক্য খুব সোনকালে বুজি পালে আৰু তেওঁ লাহে লাহে বজাবলৈ আৰম্ভ কৰিলে। এনেকুৱা এটা সময় আহিল, এভলিন গ্লেনী এগৰাকী অতি পাকৈত বাদক হৈ উঠিল আৰু ৰয়েল একাডেমি অফ মিউজিকৰ যিমানবিলাক ডাঙৰ ডাঙৰ পুৰস্কাৰ আছিল, একাডেমিক পুৰস্কাৰ আছিল, সকলোবিলাক পাবলৈ সক্ষম হ'ল। বৰ্তমান সময়ত এভলিন গ্লেনী গোটেই বিশ্বৰ এগৰাকী অতি ব্যস্ত সংগীত শিল্পী। তেওঁ বাদক, তেওঁ অৰ্কেষ্ট্ৰা বাদক, আৰু বৰ্তমান সময়ত তেওঁ অৰ্কেষ্ট্ৰাৰ পৰিৱৰ্তে চলো অৰ্থাৎ অকলশৰীয়াকৈও তেওঁ ষ্টেজত পাৰফৰ্মেন্স কৰে। সেয়ে নহয়, এভলিন গ্লেনীয়ে আজৰি সময় পোৱাৰ লগে লগেই তেওঁ উৰা মাৰে হস্পিটেলবিলাকলৈ। হস্পিটেলৰ যিসকল ৰোগী থাকে, হস্পিটেলৰ যিসকল ৰোগীয়ে এক অকলশৰীয়া জীৱন বা ভয়ৰ জীৱন যাপন কৰে, তেওঁলোকক গৈ এভলিন গ্লেনীয়ে নিজৰ যাদুকৰী সংগীত প্ৰতিভাৰ উমান দি তেওঁলোকৰ মনত আনন্দৰ সঞ্চাৰ কৰে। যিসকল ব্যক্তিয়ে জেলত বাস কৰিবলগীয়া হৈছে বিভিন্ন কাৰণত, সেই কয়দীসকলৰ মাজত এভলিন গ্লেনীয়ে গৈ নিজৰ বাদন শৈলীৰ প্ৰদৰ্শন কৰে আৰু তেওঁলোকৰ মনত আনন্দৰ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰে।
এই হল এভলিন গ্লেনিৰ কাহিনী। গোটেই কথাখিনিৰ পৰা ইয়াকেই বুজা যায় যে এজন ভাল শিক্ষকে ছাত্ৰ ছাত্ৰীৰ মনৰ গোটেই কথাখিনিৰ উমান পায়, তেওঁলোকৰ বাসনাৰ উমান পায় আৰু তেওঁলোকৰ জীৱনত উন্নতি সাধন কৰিবৰ কাৰণে সেই সেন্দুৰীয়া এটা বাটৰ সৃষ্টি কৰি দিয়ে। আমি চিন্তা কৰিব লাগিব